মাহৰ 1 তাৰিখৰ পৰা আপোনালোকে মাত্ৰ 100 টকা দোকানত দিয়ক 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আপোনালোকে পাই যাব তাৰিখৰ পৰা লৰাবিলাকৰ কাৰণে আঁচনি এটা দি আছো 1 জানুৱাৰীৰ পৰা 1 তাৰিখে অৰুণোদয় পোৱা মহিলাসকলকো ভাল আৰু এটা উপহাৰ দিম 1 জানুৱাৰী তাৰিখে তাৰ কাৰণে আপোনালোকে ৰখি থাকক 1 তাৰিখে টিভিটো থাকিব 1 জানুৱাৰীত আপোনালোকে আৰু এটা ভাল উপহাৰ পাব যাৰ 3টাতকৈ বেছি সন্তান আছে তেওঁলোকক আমি লাখপতি বাইদেউৰ কাৰণে মাতিব নালাগে 12 লাখ মহিলা ইতিমধ্যে পালে আৰু অহা 15 ফেব্ৰুৱাৰীৰ আগতে আমি অসমৰ প্ৰত্যেকটো সমষ্টিৰ মহিলাসকলক এই পুঁজি আমি হাতত তুলি দিম প্ৰায় 100টা সমষ্টিত মই নিজে গৈছো বা নিজে যাম আৰু 26টা 25টা 30টা সমষ্টিত আমাৰ মন্ত্ৰীসকলেও গৈ এই পুঁজি বিতৰণ কৰিছে এই পুঁজিৰ বিতৰণী অনুষ্ঠানত আমি মহিলাসকলক মাতি আনো কাৰণ আমি মহিলাসকলক এটা কথা বুজাব খুজিছো যে এই আঁচনিখন কি ইয়াৰ তাৎপৰ্য কি আমি কিয় 10,000 টকা কৈ দিছো ইয়াৰ উদ্দেশ্য হল যে এই আঁচনিখনৰ জৰিয়তে আমি আপোনালোকক বহুত দূৰ আগুৱাই লৈ যাব বিচাৰিছো অলপ আগতে আপোনালোকে টিভিত দেখিছিলে যে মোদী ডাঙৰীয়াই উল্লেখ কৰিছে যে আমি 3 কোটি মহিলাক লাখপতি দিদি বনাব খুজো তাৰ মানে আজি গোটেই ভাৰততে বিজেপি চৰকাৰখনে প্ৰচেষ্টা কৰিছে যে মহিলাসকল আত্মনিৰ্ভৰশীল হওক পৰিয়ালটোৰ উপাৰ্জনত মহিলা গৰাকী এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰক আমাৰ অসমত 40 লাখ মহিলাৰ 8 লাখ মহিলাই ইতিমধ্যে লাখপতি বাইদেউৰ সন্মান পাইছে কাৰণ তেওঁলোকে বছৰত 1 লাখ টকাৰ ব্যৱসায় ইতিমধ্যে কৰিছে বহুজন সফল হৈছে এতিয়া আমাৰ এটাই কথা যে যদি এজনে পাৰিছে 10 জনে কিয় নোৱাৰিব 10 জনে যদি পাৰিছে 100 কিয় নোৱাৰিব 100 জনে যদি পাৰিছে 1000 কিয় নোৱাৰিব আজি আমি আপোনালোকক 10,000 টকাৰ চেক এখন আপোনালোকৰ হাতত তুলি দিম এতিয়া 10,000 টকাৰ চেক পোৱাৰ পিছত কোনে কোনে মোবাইল ফোন কিনিব হাতখন ডাঙক বাইদেৱে কিনিব আৰু কোনে কোনে কিনিব মোবাইল ফোন আচ্ছা মোবাইল ফোন নিকিনে বাৰু বিহুৰ কাপোৰ কোনে কোনে কিনিব বাইদেৱে কিনিব বিহুৰ কাপোৰ আচ্ছা বাইদেৱে হাতখন উঠাই একো নমাই দিছে আৰু কোনে কোনে মোবাইল নিকিনে হাত উঠাওক বাপৰে আজি আমি এই 10,000 টকা কেনেকে ব্যৱহাৰ কৰিম 10,000 টকা পালো আমাৰ গোট এটা আছে গোটত যদি আমি 10,000 জমা দিও 1 লাখ টকা হল সমূহীয়া ভাবে আমি 1 লাখ টকাৰে ছাগলী পুহিলো হালৰ বাবে খুঁটা কিনিলো আমি সিলাই মেচিন কিনিলো সৰু দোকান এখন দিলো নিজে যি কৰো আপোনালোকে 10,000 টকা এটা যি কোনো ব্যৱসায় বা অৰ্থনৈতিক দিশত ব্যৱহাৰ কৰক কোনোবা মহিলাই ভাবিব যে মই যদি 10,000 টকাটো খৰচ কৰি দিও আৰু মোৰ যদি ব্যৱসায়টো সফল নহয় তেতিয়া কি হ'ব তেতিয়া আমি কি কৰিম আমাৰ সকলোৰে হাজবেণ্ডে কিবা নহয় কিবা এটা ব্যৱসায় কৰে কোনোবাই ৰিক্সা চলাই কোনোবাই ঠেলা চলাই কোনোবাই সবজিৰ বেপাৰ কৰে কোনোবাই গাখীৰৰ বিজনেছ কৰে কোনোবাই সৰু দোকান দিয়ে কোনোবাই কিবা পাইকাৰী কিবা কৰে যি কৰে হাজবেণ্ডৰ ব্যৱসায় 10,000 টকাটো দি দিয়ক ঘৰৰে টকা ব্যৱসায়টো ভাল হল
আৰু ব্যৱসায়টোত আপুনিও জড়িত হৈ পৰক। 3টা ৰাস্তা মই দিলোঁ, গোটত দিয়ক, নিজে খৰচ কৰক, নহ'লে হাজবেণ্ডৰ লগত মিলি 10,000 টকাটো ঘৰৰ ব্যৱসায়ত খেতিত আপোনালোকে খৰচ কৰক। 6 মাহ পিছত 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ আহিম। আমি সুধিম, বাইদেউ টকাটো ক'ত খৰচ কৰিলে? বোলে মোবাইলটো পুৰণা হৈছিল, নতুন মোবাইল কিনিলোঁ। ঠিক আছে, ভাল কৰিলে বাইদেউ। বোলে গেলামাল দোকানত ধাৰ আছিলে, ধাৰটো মাৰি দিলোঁ, ভাল কৰিলে। বোলে ল'ৰা ছোৱালীৰ কাপোৰ কিনিবলগীয়া আছিলে, কাপোৰ কিনিলোঁ, ভাল কৰিলে। কোনোবাই আমাক ক'ব যে নহয়, আমি এই 2টা গৰু কিনিলোঁ, চিলাই মেচিন কিনিলোঁ, দোকান দিলোঁ, আমি ঘৰৰ ব্যৱসায়ত মাল কিনি ব্যৱসায়টো ভাল কৰিলোঁ, তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতিম। আৰু যিসকলে টকাটো ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক আমি আকৌ 25,000 টকাকৈ আমি এনেকৈ মাতি আনি দিম। বুজি পালেনে? বুজি পালেনে নাই বাইদেউসকল? অলপ ডাঙৰকৈ কওক, বুজি পালেনে নাই? পালে। 25,000টো যোনে ভাল কৰি ব্যৱহাৰ কৰিব, তেওঁলোকক আমি 3য় বছৰত মাতি আনি 50,000 টকাকৈ আপোনালোকৰ হাতত দিম। 10,000, 25,000, 50,000, 85,000 টকা আপোনালোকে চৰকাৰৰ পৰা লাভ কৰিব, ব্যৱসায় কৰিব। আৰু আপোনালোকে লাখপতি বাইদেউ যে এই আঁচনিটোৰ জৰিয়তে আমাৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব আৰু ঘৰখনৰ উন্নতিত সহযোগিতা আগবঢ়াব পাৰিব। আজি আমি বৰপেটাৰ 20,006 গৰাকী মহিলাক এই আঁচনিৰ ধন প্ৰদান কৰিম। মোৰ মনত ইচ্ছা, যাতে 25,000 টকা যেতিয়া মই বিলাব, 20,000ৰ পৰা এগৰাকীও কমিব নালাগে। পাৰিবনে নাই আপোনালোকে? পৰীক্ষাত সবে পাছ কৰিব পাৰিবনে নোৱাৰে? কোনেও কিন্তু ফেল কৰিব নোৱাৰে। আপোনালোকেতো ফেল নকৰে, কিন্তু এটা ঘটনা আছে। অহা বছৰ যেতিয়া মই আপোনালোকক মাতিম, ঘৰত বাচ্চা যদি 3টাৰ পৰা 4টা হৈ যায়, তেতিয়া কি হ'ব? নহয়, এটা কোনোবা সুধিলে ক'ব যে হ'বতো নালাগিছিল, আল্লাই দি দিলে, কি কৰোঁ এতিয়া? এই আঁচনিত 3টাতকৈ বেছি হ'লে 25,000 টকাও নাপাব। আৰু এটা কথা, ঘৰত গৈ আজি মালিকক ক'ব লাগিব যে আল্লাই বাচ্চা নিদিয়ে, বাচ্চা হ'ব গিৰিয়েক আৰু ঘৈণীয়েকৰ আলোচনা মতেহে বাচ্চা হ'ব। ক'তো আল্লাই আহি ঘৰত বাচ্চা নিদিয়ে। সেইকাৰণে আমি সকলোকে বুজাব লাগিব, যাতে 3টা বাচ্চা হ'ল, ল'ৰা ছোৱালীৰ পঢ়াৰো খবৰ ল'লোঁ, আৰু আমি লাখপতি বাইদেউ হ'লোঁ। আকৌ বোলে নহয় 4টা, 5টা, 6টা, 7টা, তেতিয়া কেনেকৈ হ'ব? ল'ৰা ছোৱালীকতো পঢ়াব লাগিব। তেতিয়া আৰু আমি লাখপতি বাইদেউ হ'ব নোৱাৰোঁ। সেইকাৰণে আজি ঘৰত গৈ আমাৰ মানুহজনকো লগত আমি ৰাখিব লাগিব যে আমি আজিৰ পৰা পৰিয়ালটোৰ উন্নতিৰ কাৰণে কাম কৰিম, আৰু আমি সুন্দৰ সিদ্ধান্ত ল'ম। 3টা সন্তান যথেষ্ট, তাতকৈ আমাক নালাগে। যি 3টা আছে তাকে ডাক্তৰ বনাম, ইঞ্জিনিয়াৰ বনাম, শিক্ষক কৰিম, আগবঢ়াই লৈ যাম। এতিয়া আৰু এখন নতুন আইন পাছ হৈছে। আগতে 2 ঘৰত এগৰাকী থাকোঁতে 2টাও বিয়া কৰাইছিলে, 2টা থাকোঁতে 3টাও বিয়া কৰাইছিলে, 3টা থাকোঁতে 4টাও বিয়া কৰায়। সুধিলে কয়, এই আমাৰ ধৰ্মত পাৰি নহয়। এতিয়া আমি কি কৰিছোঁ যে কোনোবাই যদি ঘৰত এজনী ঘৈণীয়েক থাকোঁতে
দ্বিতীয় বিয়া কৰাই 7 বছৰ মই জেলত লৈ যাম। 7 বছৰ জেলত যাব লাগিব, কাৰণ আমি অসমত কোনো মহিলা দুখত থকাটো নিবিচাৰো, আৰু সেই কাৰণে আমি বাল্য বিবাহো বন্ধ কৰিছো, আৰু ঘৰত এগৰাকী ঘৈণীয়েক থাকোঁতে দ্বিতীয়গৰাকী বিয়া কৰোৱাৰ ৰাস্তাও আমি বন্ধ কৰিছো। এতিয়া ইয়াৰ লগে লগে আমাৰ চৰকাৰখনে মহিলাসকলৰ কাৰণে বহুত আৰু কাম হাতত লৈছে। আজি আমাৰ অৰুণোদয় আঁচনি বৰপেটা সমষ্টিৰ 34,000 মহিলাই আজি অৰুণোদয় আঁচনি লাভ কৰিছে। আপোনালোকে হাত দাঙকচোন, কোনে কোনে অৰুণোদয় পাইছে? পৰিয়ালটোত যোনে পাইছে তেওঁৱে হাত দাঙক। বঢ়িয়া। এতিয়া 1250 টকা আমি অৰুণোদয়ৰ পৰা পালো, 10,000 টকা উদ্যমিতাৰ পৰা পালো। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙক। ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিলে। 20 কেজিকৈ যদিও চাউল পাওঁ 800 টকা, বেমাৰ হলে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা, আৰু ল'ৰা ছোৱালীৰ